স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে যি পৰিকল্পনা কৰিছিল সেই পৰিকল্পনা বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে উদঙাইছে মুখ্যমন্ত্ৰীয়ে কেইবাটা মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে ফলাফলৰ পূৰ্বে বাংগালুৰুৰ হোটেল বুক কৰিছিল কংগ্ৰেছে ফলাফলৰ পূৰ্বে হোটেল বুক কৰিছিল তাৰ সমান্তৰালকৈ বিধায়কক বাংগালুৰুলৈ নিয়াৰ পৰিকল্পনাও কৰিছিল কংগ্ৰেছে বাংগালুৰুলৈ কংগ্ৰেছে পৰিকল্পনা কৰিছিল তেওঁলোকে চৰকাৰ গঠন কৰিব কংগ্ৰেছে ভাবিছিল যে তেওঁলোকে 50খন আসন লাভ কৰিব আৰু এজিপি তাৰ সমান্তৰালকৈ বিপিএফক লোভনীয় লুভি তেওঁলোকে চৰকাৰ গঠন কৰিব কিন্তু সেই সকলো হৈ নুঠিল অত্যুৎসাহী কংগ্ৰেছ বৰ্তমান সময়ত পৰাজয় হ'ল আৰু এই কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীয়ে সকলো গোপন তথ্য উদঙাইছে মুখ্যমন্ত্ৰীয়ে কি কৈছে এই সন্দৰ্ভত লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ফলাফলৰ পূৰ্বে বাংগালুৰুত হোটেল বুক কৰিছিল কংগ্ৰেছে পৰিকল্পনা কৰিছিল কংগ্ৰেছৰ এই গোপন পৰিকল্পনা এতিয়া উদঙাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ চাৰ্টাৰ্ড ফ্লাইট সাজু কৰিছিল কংগ্ৰেছে ফলাফলৰ পূৰ্বে এইসমূহ কাম কৰি ৰাখিছিল কংগ্ৰেছে বিধায়কক বাংগালুৰু ৰিজৰ্টত ৰখাৰ বৃহৎ ব্লুপ্ৰিণ্ট ৰচিছিল কংগ্ৰেছৰ লক্ষ্য আছিল 50খন কংগ্ৰেছে ভাবিছিল তেওঁলোকে 50খন আসন লাভ কৰিব আৰু তাৰ পিছতেই অসম গণ পৰিষদ আৰু বিপিএফক লোভনীয় প্ৰস্তাৱ দি তেওঁলোকে চৰকাৰ গঠন কৰিব আৰু অত্যুৎসাহী কংগ্ৰেছক এনেকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো গোপন পৰিকল্পনা উদঙাইছে কংগ্ৰেছে আগতীয়াকৈ চাৰ্টাৰ্ড ফ্লাইট বুক কৰি ৰাখিছিল তেওঁলোকে বাংগালুৰুৰ হোটেলো বুক কৰি ৰাখিছিল আৰু তেওঁলোকে বাংগালুৰুত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সৈতে চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰিছিল আৰু স্পষ্টকৈ অসম গণ পৰিষদ আৰু বিপিএফক লোভনীয় প্ৰস্তাৱ দি চৰকাৰ গঠন কৰাৰ পৰিকল্পনা কৰিছিল আৰু এই কংগ্ৰেছৰ গোপন পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিছে অত্যুৎসাহী কংগ্ৰেছক লৈ এনেকৈ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছে ফলাফলৰ পূৰ্বেই তেওঁলোকে ভাবিছিল যে আমি চৰকাৰ গঠন কৰিম তেওঁলোকে গোপন ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল আৰু কংগ্ৰেছৰ সেই গোপন ব্লুপ্ৰিণ্ট ফাদিল কৰিছে মুখ্যমন্ত্ৰীয়ে বিশেষ চাৰ্টাৰ্ড ফ্লাইট সাজু কৰিছিল কংগ্ৰেছে ফলাফলৰ পূৰ্বেই বাংগালুৰুৰ হোটেলত তেওঁলোকে বুক কৰিছিল বাংগালুৰুৰ এখন ৰিজৰ্ট তেওঁলোকে বুক কৰিছিল য'ত কংগ্ৰেছ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ তালৈ যাব আৰু তাৰ কাৰণে চাৰ্টাৰ্ড ফ্লাইট পৰ্যন্ত তেওঁলোকে বুক কৰি ৰাখিছিল কংগ্ৰেছৰ সমীকৰণ আছিল কংগ্ৰেছে 45ৰ পৰা 50খন আসন লাভ কৰিব আৰু তাৰোপৰি অসম জাতীয় পৰিষদে আসন লাভ কৰিব ৰাইজৰ দলে আসন লাভ কৰিব আৰু অসম গণ পৰিষদ আৰু বিপিএফক লোভনীয় প্ৰস্তাৱ দি কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাব এই পৰিকল্পনা কংগ্ৰেছে মনে মনে কৰি আছিল আৰু সেই পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিছে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ পদ পৰ্যন্ত এৰি দিবলৈ সাজু আছে এই মন্তব্য মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে আৰু এনেকৈ কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ লক্ষ্য আছিল বা কংগ্ৰেছে ভাবিছিল যে তেওঁলোকে 50খন আসন লাভ কৰিব আৰু সেই আসন লাভৰ পিছতেই তেওঁলোকে চৰকাৰ গঠন কৰিব কিন্তু তেনেকুৱা হৈ নুঠিল আমাৰ ওচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ অহাৰ চেষ্টা কৰিছো কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ্ড এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলুৰুত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিলে গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা
47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিল গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা 47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিল গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা 47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিল গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা 47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিল গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা 47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লু প্ৰিণ্ট আছিলে
মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিলে গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা 47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লুপ্ৰিন্ট আছিল মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে 50টা সিট পাব তাৰ পিছত তেওঁলোকে এজিপি বা বিপিএফক লোভনীয় প্ৰস্তাৱ দিব লাগিলে মুখ্যমন্ত্ৰীটোৱে এৰি দিব আৰু বৰ্তমান কংগ্ৰেছৰ এমএলএ কেজন হায়দৰাবাদৰ বেংগলোৰত গৈ থাকিব আৰু ইয়াতে ৰাজনৈতিক আলাপ আলোচনা আৰম্ভ হ'ব আৰু এই কথাবিলাক বিপিএফে মোক জনাই আছিলে গতিকে তেওঁলোকৰ প্ল্যান আছিল যে আমি 45টা সিট পাম বা 47টা পাম ৰাতিয়ে চাৰ্টাৰত তেওঁলোক বেংগলোৰলৈকে উৰা মাৰিব যাতে কংগ্ৰেছ ৰাইজৰ দল জাতীয় পৰিষদ ঐক্যবদ্ধ হৈ থাকে তাৰ পিছত তেওঁলোকে এজিপি আৰু বিপিএফৰ লগত আলোচনা আৰম্ভ কৰিব আৰু তেওঁলোকে চৰকাৰ কৰিব এটা তেওঁলোকৰ ডাঙৰ ব্লুপ্ৰিন্ট আছিল মই জানো অবভিয়াছলি মিটিঙত যি আলোচনা হৈছিল কংগ্ৰেছৰ মানুহে মোক কৈ দিছিলে ৰেজৰ্টখনৰ নামটো কালি মোক সুধিলে মই কৈ দিব পাৰিম য'ত বেংগলোৰত তেওঁলোকে বুক কৰি থৈছিলে কংগ্ৰেছ দলে কলিকতাত এটা ৰেজৰ্ট বুক কৰিছিলে আৰু তেওঁলোকে ইয়াত চাৰ্টাৰ এখনো অহা কথা আছিল তেওঁলোকে ভাবিছিল যে তেওঁলোকে